আমি নমস্কাৰ, মই ৰমাকান্ত সিং, ডিষ্ট্ৰিক্ট কাৰাটে এছ'চিয়েশ্যন ধুবুৰীৰ প্ৰেচিডেণ্ট হিচাপে মই আছোঁ। আমাৰ জেনেৰেল ছেক্ৰেটাৰী ছাজান আহমেদ আৰু আমাৰ ট্ৰেজাৰাৰ সফিৰুদ্দিন আহমেদ, প্লাছ আমাৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী অমিত বৰ্মন। আমি অহা 5 ছেপ্টেম্বৰত 2024 তৃতীয় ডিষ্ট্ৰিক্ট কাৰাটে চেম্পিয়নশ্বিপ আয়োজন কৰিব গৈ আছোঁ। এইটো আমাৰ ৰিজাৰ্ভৰ ইনডোৰ ষ্টেডিয়ামত হ'ব। আৰু আমি ইয়াতে আমাৰ ধুবুৰীত মুঠ 6টা ক্লাবে পাৰ্টিচিপেট কৰিব। 6টা ক্লাবৰ পৰা 100+ প্লেয়াৰে পাৰ্টিচিপেট কৰিব। আৰু ইয়াৰে যিবিলাক মেডেলিষ্ট হ'ব, গ'ল্ড চিলভাৰ, ইহঁতে গৈ আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টক ৰিপ্ৰেজেণ্ট কৰিব ষ্টেট কাৰাটে চেম্পিয়নশ্বিপত। আগন্তুক ষ্টেট কাৰাটে চেম্পিয়নশ্বিপ যিটো হ'ব গৈ আছে, তাতে আমাৰ ধুবুৰীক ৰিপ্ৰেজেণ্ট কৰিব ইয়াৰে মেডেলিষ্টবিলাকে। আৰু কি আহ্বান জনাব ধুবুৰীবাসী ৰাইজক, কি আহ্বান জনাব? ইয়াৰ দ্বাৰা আমি ধুবুৰীবাসী ৰাইজক এইটো আহ্বান জনাব বিচাৰিছোঁ যে সিহঁতে অলপ আমাক সহায় সহযোগ কৰিব লাগে, খেলটো চাব লাগে। আৰু খেলটোৰ প্ৰতি সিহঁতৰ যিবিলাক বহুতে প্লেয়াৰ আছে বা বহুতে ষ্টুডেণ্ট আছে, সিহঁতে শিকিব বিচাৰে। কিন্তু আজিকালি বহুত মানুহ আছে কাৰাটে শিকাব নিবিচাৰে। বহুতে এতিয়াও ভাবে যে কাৰাটে শিকিলে মাৰামাৰি কৰে বা কিবা কৰে। কিন্তু আজিৰ দিনত কাৰাটে সেনেকুৱা মাৰামাৰি আৰু ইয়াৰ ষ্টাইল নহয়, এতিয়া স্পৰ্টছত সোমাই গৈছে। যোৱা আমাৰ 2022 যিটো টকিঅ'ত যিটো অলিম্পিক গেম হৈছে, তাতে আমাৰ ইনক্লুড হৈছিল। তো আগৰ নিচিনা নাই, মানুহৰ অলপ লিবাৰেল হ'ব লাগে, চাব লাগে খেলটো কেনেকুৱা। আৰু মোৰ মতেতো এইটো গাৰ্লছৰ কাৰণে যিবিলাক ছোৱালী মানুহ আছে, সেইটো সিহঁতৰ কাৰণেতো বৰ প্ৰয়োজনীয় বস্তু। সিহঁতক চবকে শিকিব লাগে আজিৰ দিনত। যেনেকুৱা পৰিস্থিতি দেখা গৈ আছে আমাৰ এটাৰ পিছত এটা ধৰ্ষণৰ পৰিস্থিতি, আৰু যেনেকুৱা মানে ভয়াৱহ মানে সৃষ্টি হৈছে, বতৰৰ সৃষ্টি হৈছে, এনেকুৱা হয়তো প্ৰত্যেকটো গাৰ্লছ, প্ৰতিটো ছোৱালীয়ে এইটো এটা প্ৰশিক্ষণ ল'ব লাগে, শিকিবই লাগে মোৰ মতে। সেইকাৰণে ৰাইজক আহ্বান কৰিছোঁ যে আহি তেওঁলোকে অলপ আমাৰ খেলটো উপভোগ কৰক আৰু সাহায্য আগবঢ়াওক। আমাৰ যিটো এইটো আছে ডিষ্ট্ৰিক্ট কাৰাটে এছ'চিয়েশ্যনটো আমাৰ আসাম ষ্টেট কাৰাটে এছ'চিয়েশ্যনৰ লগত এফিলিয়েটেড আছে। আৰু অল আসাম কাৰাটে এছ'চিয়েশ্যনটো যিটো ষ্টেটত আছে, সেই বডিটো আমাৰ আসাম অলিম্পিক এছ'চিয়েশ্যনৰ লগত এফিলিয়েটেড আছে। চ' আমাৰ এইটো খেলাটো যেনেকুৱা আমি পাতিম, এইটো ইহঁতৰ অলিম্পিক এছ'চিয়েশ্যনৰ গাইডলাইনতে আমাৰ খেলটো অনুষ্ঠিত হ'ব।